হৰিনাম কীৰ্তনেৰে মুখৰিত নলবাৰীৰ ভিঠামহলৰ শ্ৰী শ্ৰী কলীয়া গোসাঁই থান। লোকে লোকাৰণ্য হৈ পৰিল দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা নলবাৰীৰ ভিঠামহলৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কলীয়া গোসাঁই থান 63 সংখ্যক একনাম সংকীৰ্তন সমাৰোহ। বৃহস্পতিবাৰে পুৱাৰ ভাগত একনাম পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি বীৰেন দাস, মুখ্য সম্পাদক নৱজিৎ কলিতা, থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি উৎপল কলিতা, সম্পাদক মদন কলিতাই বন্তি প্ৰজ্বলন কৰে। তাৰ পিছতেই ধৰ্মধ্বজা উত্তোলন কৰে একনাম পৰিচালনা সমিতিৰ সভাপতি ধৰণীধৰ কলিতাই। স্মৃতি তৰ্পণ আৰু মাল্যাৰ্পণ কৰে ক্ৰমে থান পৰিচালনা সমিতিৰ সভাপতি উমেশ চন্দ্ৰ দাস আৰু অভ্যৰ্থনা সমিতিৰ সম্পাদক কংকন কলিতাই। শুকুৰবাৰে পুৱাৰে পৰাই একনাম আৰম্ভ কৰে তামুলপুৰ আঞ্চলিক দল, ধমধমাৰ চটাইবাৰীৰ শ্ৰী ৰাধাৰাণী সম্প্ৰদায় দল আৰু তামুলপুৰৰ গেৰুৱাপাৰ সন্ত সেৱক আশ্ৰম একনাম কীৰ্তন দলে। মই জয়তে সমূহ ধৰ্মপন ৰাইজক এই কলীয়া কৃষ্ণ গোসাঁই থান ভিঠাৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি এই কলীয়া কৃষ্ণ গোসাঁই কঢ়িয়াই আনক, তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো। যোৱাকালিৰ পৰা অৰ্থাৎ 13 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ইয়াত একনাম সংকীৰ্তন অনুষ্ঠিত হৈছে। এই থানখন 200 বছৰীয়া পুৰণা থান, কিন্তু আজি 63 বছৰ ধৰি ইয়াত একনাম অনুষ্ঠিত কৰি থকা হৈছে, অনুষ্ঠিত কৰা হৈছে। এইটো এই অঞ্চলৰ ৰাইজে জানে। আৰু ইয়াত আজি একনাম ৰাতিপুৱা 6 বজাত আৰম্ভ হৈছে আৰু গধূলি 6 বজাত অন্ত পৰিব। আপোনালোকে দেখিছে ইয়াত মানুহ জনসমুদ্ৰত পৰিণত হৈছে। ৰাতিপুৱাৰ পৰা কেৱল নিৰবিচ্ছিন্নভাৱে একনাম পৰিচালনা কৰি থকা হৈছে আৰু ইয়াত ভোগৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 10,000 মানুহে ইয়াত ভোগ গ্ৰহণ কৰিব। এতিয়ালৈকে ভোগ পূৰ্ণগতিত চলি আছে, গতিকে সমূহ দৰ্শকে ভোগ গ্ৰহণ কৰিব। আজি 63 বছৰে এনেদৰে আমাৰ এই একনাম পৰিচালিত হৈ আছে। মই আগতে কৈছো যে 200 বছৰীয়া এইখন থান, গতিকে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই আজিৰ দিনটোতে অৰ্থাৎ মাঘ মাহৰ পূৰ্ণিমাত এই একনামটো পৰিচালনা কৰা হয়। আৰু সেইকাৰণে আমি চিঠি আকাৰে বা জনাও, যদিও নজনালেও অসমৰ নানা প্ৰান্তৰ পৰা ইয়াত মানুহ আহি গোট খায়। ইয়াৰ যিটো মাহাত্ম্য এই থানখনৰ, এই আধ্যাত্মিক যিটো মাহাত্ম্যটো অপাৰ। ইয়াত মানুহে যি বিচাৰে সেই পায়। ইয়াত নিসন্তানে যদি সন্তানৰ কামনা কৰি ইয়াত ভজা লাড়ু দিয়ে, তেতিয়া সন্তান লাভ কৰাৰ বহুত উদাহৰণ আছে। তাৰ উপৰি যদি মানুহে বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ থাকে, তেনেকৈ ৰোগীও ইয়াত নৈবেদ্য আদি আগবঢ়াই ভাল হোৱাৰ প্ৰমাণ আমাৰ থান কমিটিক বহুত মানুহে জনাই আহিছে। গতিকে ইয়াৰ যিটো আধ্যাত্মিক দিশ, মাহাত্ম্য, এইটো কৈ শেষ কৰিব নোৱাৰি। গতিকে মই পুনৰ ধৰ্মপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি আমি যিখিনি সুবিধা দিব লাগিছিল, ইমান মানুহ হৈছে, একেলগে দিয়াটো অলপ অসম্ভৱ হৈ পৰিছে। গতিকে তাৰ কাৰণে যেন আমাক ক্ষমা কৰি দিয়ে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।